কিমানখিনি এনেকুৱা কাম চলি আছে আমি ৰাইজৰ সহযোগিতা বিচাৰিছোঁ ৰাইজে জনাব লাগে যোনে য'ত এনেকুৱা কামত আছে আমি গোটেই বস্তুটোকে নোহোৱা কৰিম কিন্তু ৰাইজক মই এটাই অনুৰোধ কৰিম যে ৰিজাৰ্ভ বেংক আৰু ৰিজাৰ্ভ বেংকৰ অনুমোদিত সংস্থাতহে যাতে নিজৰ টকা পইচা জমা কৰে নহ'লে বাৰে বাৰে আমি এনেকৈ ঠগ আৰু প্ৰবঞ্চনাৰ বলি হৈ থাকিব লাগিব চৌমিকৰ এৰেষ্ট হোৱাৰ পচিবিলিটি চবকে যোন যোন এইটো কাম কৰিছে উইদাউট ৰিজাৰ্ভ বেংক পাৰ্মিশ্যন সকলো এৰেষ্ট হ'ব কোনো মই ব্যক্তিগত কোনোবাৰ নাম ল'ব খোজা নাই কিন্তু যোনে এই কাৰবাৰটোৰ লগত জড়িত আছে আৰু ৰিজাৰ্ভ বেংকৰ অনুমতি নোহোৱাকৈ আমাৰ দেশত কোনেও বিত্তীয় লেনদেন কৰিব নোৱাৰে যিসকলে বিনিয়োগ কৰিলে গোটেই অসমৰে তেওঁলোকে জানি বুজি চৰকাৰক নোসোধাকৈ কাৰো লগত কথা নপতাকৈ বিনিয়োগ কৰাটো ভুল হৈছে ভৱিষ্যতে যাতে এনেকুৱা কোনেও বিনিয়োগ নকৰে তাৰ বাবে মই অনুৰোধ জনাম আৰু পুলিচে চেষ্টা কৰিব কাৰ পৰা কিমান টকা যদি উদ্ধাৰ কৰিব পাৰি ব্যক্তিগত নকৰিব আৰু কাৰোবাৰ SIT বুলি কথা নাই CID কেছটো কৰি আছে কৰি থাকিব যদি আমাক কিবা স্পেচিয়েল মানুহৰ দৰকাৰ হয় তেতিয়া SIT হ'ব গতিকে এইটো DGPয়ে সিদ্ধান্ত ল'ব কালি ডিব্ৰুগড়ৰ আমাৰ পুলিচে আমাৰ বাইট দিছে যে অন্য ষ্টেটতো এইটোৰ মানে আছে মানে বেলেগ ষ্টেটে অল অভাৰ ইণ্ডিয়াতে হয় আৰু আমি ভাৰত চৰকাৰকো আমি জনাইছোঁ এনেকুৱা